আত্মসহায়ক গোট থকা ব্যক্তিসকলে লাভ কৰিব এখনকৈ ই ৰিক্সাৰ লগতে এখনকৈ চিলাই মেচিন লগতে ফেশ্বন ডিজাইন মেচিনো আপুনি লাভ কৰিব। এই মুহূৰ্তে অসমবাসী ৰাজুক লৈছো বিগ ব্ৰেকিং নিউজ। লগতে আন এটা লাভ কৰিব অট'মেটিক পেপাৰ ফ্লেট মেকিং মেচিন। এই মুহূৰ্তে অসমবাসী ৰাজুক লৈছো ডাঙৰ খবৰ। লগতে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ প্ৰদান কৰিছে আৰু ইয়াত আবেদনৰ অন্তিম তাৰিখটো দি আছে। সবিশেষ আপোনালোকে নিশ্চয় চাইছে 17 তাৰিখ 1 মাহ 2024। বন্ধু বান্ধৱীসকল 17 তাৰিখৰ আগতে আপোনালোকৰ আবেদন কৰিব লাগিব। 2024 জানুৱাৰী মাহৰ 17 তাৰিখৰ আগতে আপুনি কেনেকুৱাকৈ আবেদন কৰিব চাওক, ইয়াতে সম্পূৰ্ণকৈ লিংকটো দি আছে। এইখন লিংকৰ পৰাই আপুনি কৰিব পাৰিব আবেদন। নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ চাইছে। ইয়াতে আঁচনিৰ নাম, ইয়াতে অৰ্হতা। প্ৰথমে চাওক ই ৰিক্সা যিটো আপুনি চাইছে সেইটো যদি আপুনি আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত আপোনাৰ কি কি ডকুমেণ্ট লাগিব, লগতে কেনেকুৱাকৈ আপুনি আবেদন কৰিব। প্ৰথমে চাওক 1 নম্বৰ দিয়া আছে আবেদনকাৰী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব আৰু আবেদনকাৰী কমেও 5ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰীৰ বয়স হ'ব লাগিব 18 পৰা 50 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণ পত্ৰ গাঁও পঞ্চায়ত আৰু পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব আৰু আবেদনকাৰীৰ ভোটাৰ কাৰ্ড আৰু পৰিচয় প্ৰমাণ পত্ৰ লাগিব আৰু বছৰিকীয়া আয়ৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা সংগ্ৰহ কৰিব লাগিব। চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় জানিলে যদি আপুনি ই ৰিক্সাটো আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত এইকেইটা নিয়ম আপোনাৰ মানিব লাগিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, ক'ৰ পৰা আবেদন কৰিব নিশ্চয় আপোনালোকক শেষত দেখুৱাই আছোঁ। সম্পূৰ্ণকৈ আপুনি চাই থাকিব। প্ৰথমতে চাওক ইয়াতে দি আছে 2 নম্বৰত যদি আপুনি চিলাই মেচিনৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত কোনসকল ব্যক্তিয়ে আবেদন কৰিব পাৰিব। চাওক আবেদনকাৰী ধৰ্মীয় এইখিনি কিন্তু আপোনালোকৰ সকলোখিনি মহিলাই আবেদন কৰিব পাৰিব। আপোনালোকক চৰকাৰে যিখন চিলাই মেচিন প্ৰদান কৰিব অকল মহিলাসকলৰ বাবে কিন্তু। তাৰপিছত চাওক আবেদনকাৰীৰ ইয়াতে 5ম শ্ৰেণী পাছ কিন্তু উত্তীৰ্ণ হ'ব লাগিব। ইয়াতে সকলোখিনি একেই থাকিব। তাৰপিছত আবেদনকাৰীৰ ঘৰৰ ঠিকনাৰ প্ৰমাণ পত্ৰ গাঁও পঞ্চায়ত আৰু পৌৰ নিগম বা টাউন কমিটিৰ কৰ্তৃপক্ষৰ পৰা ল'ব লাগিব। লগতে আবেদনকাৰী ভোটাৰ কাৰ্ড আৰু পৰিচয় প্ৰমাণ পত্ৰ দিব লাগিব। বছৰিকীয়া আয়ৰ প্ৰমাণ পত্ৰ আপোনাৰ প্ৰয়োজন হ'ব। তাৰপিছত চাওক ইয়াতে 3 নম্বৰ যিখন ফেশ্বন ডিজাইনাৰ মেচিন আপুনি যদি সেইখন আবেদন কৰিবলৈ যায় তেনেহ'লে চাওক আবেদনকাৰী আত্মসহায়ক গোটৰ পঞ্জীয়ন হ'ব লাগিব। যদি আপোনাৰ আত্মসহায়ক গোট আছে তেনে ক্ষেত্ৰতে কিন্তু আপুনি লাভ কৰিব পাৰিব। কেৱল আত্মসহায়ক গোট থাকিলেই নহ'ব, আপোনাৰ আত্মসহায়ক গোটটো পঞ্জীয়নকৃত হ'ব লাগিব। যদি হয় তেন্তে আপুনি লাভ কৰিব পাৰিব। তাৰপিছত চাওক ইয়াতে দি আছে 2 নম্বৰত আত্মসহায়ক গোট কমেও 10জন সদস্য থাকিব লাগিব। যদি আত্মসহায়ক গোটৰ 10জন সদস্য আছে তেন্তে কিন্তু আপুনি লাভ কৰিব পাৰিব। লগতে আত্মসহায়ক গোটৰ নামে আপোনাৰ একাউণ্ট এক্টিভ থাকিব লাগিব। আপোনালোকৰ যিখন আত্মসহায়ক গোটৰ একাউণ্ট এটা থাকিব সেইখন একাউণ্টটো এক্টিভ থাকিব লাগিব। আত্মসহায়ক গোটৰ সদস্যৰ ঠিকনা আৰু পৰিচয় পত্ৰ দিব লাগিব। আবেদনকাৰী আত্মসহায়ক গোটৰ সদস্যসকলক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হ'ব লাগিব। তাৰপিছত চাওক আন এটা যিখন দি আছে অট'মেটিক পেপাৰ ফ্লেট মেকিং মেচিন সেইটো চাওক আবেদনকাৰী আত্মসহায়ক গোটৰ পঞ্জীয়ন হ'ব লাগিব আৰু ইয়াৰ প্ৰমাণ পত্ৰ আপোনালোকৰ নিশ্চয় চাইছে। সবিশেষ ইয়াতে কিন্তু সকলোখিনি একেই হ'ব, আপোনালোকে নিশ্চয় চাই ল'ব। চ' বন্ধু বান্ধৱীসকল সবিশেষ জানিবলগীয়া হ'লে ইয়াতে চাওক তলত এটা কল কৰাৰ নাম্বাৰ আছে। সেইখন নাম্বাৰত কল কৰি আপুনি সবিশেষ জানিব পাৰিব। এতিয়া বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কি কি নিয়মাৱলী দিয়া আছে সবিশেষ চাই লওক। চাওক ইয়াতে জানুৱাৰীটো দি আছে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা 2023-24 বিত্তীয় বৰ্ষৰ বাবে আপোনালোকক নিম্ন উল্লেখিত ইয়াতে সামগ্ৰী বিতৰণৰ বাবে অৰ্থ সাহায্যৰ অসম স্থায়ী বাসিন্দা। যদি আপুনি অসমৰ বাসিন্দা তেন্তে কিন্তু আপুনি লাভ কৰিব। লগতে অতি সহজে ধৰ্মীয় সংখ্যালঘু মুছলিম খ্ৰীষ্টান শিখ লগতে কোন ব্যক্তিসকলে লাভ কৰিব পাৰিব নিশ্চয় আপোনাৰ সম্পূৰ্ণকৈ চাইছে। জৈন আৰু পাৰ্চীসকলে কিন্তু ইয়াৰ বাবে আবেদন কৰিব পাৰিব। লগতে ই ৰিক্সাৰ বাবে 80% চৰকাৰী অনুদান আপুনি লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল যদি আপুনি ভাবিছে ই ৰিক্সাটো আবেদন কৰিব তেনে ক্ষেত্ৰত আপোনালোকক 80% ৰেহাই প্ৰদান কৰিব চৰকাৰে। লগতে 20% দিব লাগিব হিতাধিকাৰী আৰু বছৰি লাগিব। চাওক ইয়াতে চাওক আপোনালোকে দেখা আছে চিলাই মেচিন 2 নম্বৰ যিটো দি আছে, তাৰপিছত ফেশ্বন ডিজাইনাৰ, তাৰপিছত ইয়াতে সকলোকেইটা দি আছে। ইয়াৰ ভিতৰত চাওক সম্পূৰ্ণ বিনামূলীয়া বিতৰণ কৰিব আৰু বাকী যিখন আপোনালোকক চৰকাৰে ই ৰিক্সা প্ৰদান কৰিব তাৰে বাবে 80% বিনামূলীয়াকৈ দিব আৰু 20% টকা ল'ব। আৰু বাকী যিখন 3টা আঁচনি আছে এই 3টা আঁচনিৰ বাবদ কোনো ধৰণৰ টকা নলগাত ডাইৰেক্ট বিনামূলীয়াকৈ আপোনাক প্ৰদান কৰিব। হয় বন্ধু বান্ধৱীসকল এতিয়া চাওক আপোনাৰ কি কি নথি পত্ৰ লাগিব ইয়াতে কিন্তু সবিশেষ দিয়া আছে। ইয়াৰ পৰা আপুনি নথি পত্ৰসমূহ এতিয়া আপুনি সংগ্ৰহ কৰক। চ' বন্ধু বান্ধৱীসকল এতিয়া বলক আপোনালোকক সম্পূৰ্ণকৈ জনাম যে আপুনি কেনেকুৱাকৈ আবেদন কৰিব, ক'ৰ পৰা আবেদন
কৰিব পাৰিব চাওক ইয়াতে কিন্তু অন্তিম তাৰিখটো দিয়া আছে 17 তাৰিখ 1 মাহ 2024 জানুৱাৰী মাহৰ 17 তাৰিখৰ আগতেই আপোনালোকৰ সকলোৱে কৰিব লাগে আবেদন সো বন্ধু বান্ধৱীসকল আপুনি কেনেকৈ আবেদন কৰিব নিশ্চয় যদি ভিডিও লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেন্ট কৰিব আপোনালোকক নিশ্চয় আন এটা ভিডিওত সম্পূৰ্ণকৈ দেখুৱাই দিম আপুনি কেনেকৈ আবেদন কৰিব সো বন্ধু বান্ধৱীসকল আজি মূল ভিডিওখনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিওটি ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিও পাবলৈ হলে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও